ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 1 বিজ্ঞানৰ বিচিত্ৰ জগতখন পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে আলোচনা কৰিম গতিকে অকনো স্কিপ নকৰাকৈ শেষলৈকে চাবা Exercise অনুশীলনী Question 1 Fill in the blanks খালিটাই পূৰ কৰা A Science is the knowledge acquired through dress and dress Dress আৰু dress সৰ জৰিয়তে লাভ কৰা জ্ঞান অৰ্থাৎ বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান So, science is the knowledge of acquired through observation and experiment. B. Observation, dress, and experimentation are the stages of scientific method. পৰ্যবেক্ষণ, ড্ৰেছ আৰু পৰীক্ষা সেই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি So, observation Hypothesis and experimentation are the stage of scientific method. C. We eat food for dress. Dressৰ বাবে আমি খাদ্য খাওঁ অৰ্থাৎ আমি বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ So, we eat food for grow. D. Dress is mainly taken as food in Punjab. পাঞ্জাবত মানুহে প্ৰধানকৈ ড্ৰেছ খায় পাঞ্জাবত মানুহে প্ৰধানকৈ ৰুটি খায় গতিকে ইয়াতে ৰুটি ইজ মেইনলি টেকেন এজ ফুড ইন পাঞ্জাব ই দেয়াৰ ইজ ড্ৰেছ ইন এ কম্পাছ কম্পাছত ড্ৰেছ থাকে কম্পাছত চুম্বক থাকে গতিকে দেয়াৰ ইজ মেগনেট ইন এ কেম্পাছ এতিয়া আমি অসমীয়া মিডিয়ামৰ প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্ন 1 খালিটাই পূৰ কৰা এ বিজ্ঞান হল ড্ৰেছ আৰু ড্ৰেছৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান হল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান বি পৰ্যবেক্ষণ ড্ৰেছ আৰু পৰীক্ষা সেই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায় তিনিটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি চি ড্ৰেছৰ বাবে আমি খাদ্য খাওঁ খাদ্য আমি কিহৰ বাবে খাওঁ বৃদ্ধিৰ বাবে So, বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ ডি পাঞ্জাবত মানুহে প্ৰধানকৈ ড্ৰেছ খায় পাঞ্জাবত মানুহে প্ৰধানকৈ মূলত ৰুটি খায় ই কম্পাছত ড্ৰেছ থাকে কম্পাছত চুম্বক থাকে Question 2 Put tick marks against the correct statement শুদ্ধ উক্তিটোত শুদ্ধ চিন দিয়া এ we should always eat healthy food আমি সদায় স্বাস্থ্যকৰ খাদ্যহে খাব লাগে এটো শুদ্ধ সো ইয়াতে বাক্যত আমি কাৰেক্ট চিন দিম বি we can live without water পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো এটো ভুল আমি কেতিয়াও পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰো So, ইয়াতে আমি ক্ৰছ চিন দিম See, water falls from the sky as rain. বৰষুণ হিচাপে পানী আকাশৰ মাটিত পৰে এটো শুদ্ধ গতিকে ইয়াতে আমি শুদ্ধ চিন দিম A suspended magnet always aligns east west. উলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে উলমাই ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ হৈ থাকে
গতিকে এইটো ভুল ইয়াতে ক্ৰছ চিন দিম ই the upper parts of Himalayas and the polar regions are covered with snow হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফৰে ঢাক খাই থাকে এটো সঁচা গতিকে ইয়াতে শুদ্ধ চিন দিম এতিয়া আমি অসমীয়া মিডিয়ামৰ প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰশ্ন 2 শুদ্ধ উক্তিটো শুদ্ধ চিন দিয়া এ আমি অদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে এটো শুদ্ধ বি পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো এটো ভুল বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এটো সঁচা ডি উলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে এটো ভুল কাৰণ উলমাই ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ হৈ থাকে ই হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এটো সঁচা Question number 3 give a short answers সমুত্তৰ দিয়া Question A how does the our earth look like from space মহাকাশচাৰী সকলে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে Answer earth look like blue marble from space মহাকাশৰ পৰা পৃথিৱীখনক নীলা মাৰ্বলৰ দৰে দেখে Question B what is the main component of compass যে কম্পাছৰ মূল বিষয়বস্তু কি Answer the main component of compass is magnet অৰ্থাৎ কম্পাছৰ মূল বস্তুটো হৈছে চুম্বক which always points north and south when suspended freely মুক্ত অৱস্থাত হি সদায় এটা মূৰ উত্তৰ দিশত আৰু আনটো মূৰ দক্ষিণ দিশত মূৰ হৈ থাকে Question number C how does suspended magnet remain aligned উলমাই ৰখা চুম্বক এডালে কোন দিশত মুখ কৰি থাকে Answer suspended magnet always points towards north and south direction উলমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ দিশত আনটো মূৰ দক্ষিণ দিশত আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে Question D how do sailors determine the direction of their ships at sea নাবিকসকলে সাগৰত কি দৰে জাহাজৰ দিশ নিৰ্ণয় কৰে Answers sailors determine direction by using compass নাবিকসকলে সাগৰত কম্পাছ নামৰ এবিধ সঁজুলিৰ দ্বাৰা জাহাজৰ দিশ নিৰ্ণয় কৰে Question E what are the stages of scientific method বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি Answer observation hypothesis and experimentation are the stages of scientific method বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হৈছে observation পৰ্যবেক্ষণ hypothesis আনুমানিক পদ্ধতি experimentation পৰীক্ষা এতিয়া আমি আলোচনা কৰিম অসমীয়া মিডিয়ামৰ প্ৰশ্নসমূহ প্ৰশ্ন 3
চমু উত্তৰ দিয়া। প্ৰশ্ন এ, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? উত্তৰ, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ নিচিনা দেখে। প্ৰশ্ন বি, কম্পাছৰ মূল বস্তু কি? উত্তৰ, কম্পাছৰ মূল বিষয়বস্তু হৈছে চুম্বক। মুক্ত অৱস্থাত ই সদায় উত্তৰ আৰু দক্ষিণ মূৰকৈ থাকে। প্ৰশ্ন চি, ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? উত্তৰ, ওলমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে। প্ৰশ্ন ডি, নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? উত্তৰ, নাবিকসকলে সাগৰত কম্পাছ নামৰ সঁজুলিৰ ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে। প্ৰশ্ন ই, বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? উত্তৰ, পৰ্যবেক্ষণ, আনুমানিক পদ্ধতি, পৰীক্ষা, সেই পৰ্যায়কেইটাই হৈছে বিজ্ঞানসন্মত পদ্ধতি। কুৱেশ্যন নম্বৰ 4, ডাৰ্কেন দ্য চাৰ্কুল অফ দ্য কাৰেক্ট আনচাৰ্ছ। শুদ্ধ উত্তৰটোৰ সম্পূৰ্ণকৈ সেই যে গোলখিনি আছে সেই গোলখিনি সম্পূৰ্ণকৈ ফিল কৰিব লাগিব। প্ৰশ্ন আই, which of the following was discovered by Wilbur Wright and Orville Wright? উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? এৰোপ্লেন, ছাবমেৰিন, ট্ৰেইন, বাছ। উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে এৰোপ্লেন আৱিষ্কাৰ কৰিছিল। চ' ইয়াতে আনচাৰটো হ'ব এ। গতিকে এই এ চাৰ্কুলটোত আমি, এই বৃত্তটোত আমি সম্পূৰ্ণকৈ গোল কৰিম। 2 নম্বৰটো, ইন উইচ অফ দ্য ফলোয়িং ৱৰ্ক কেম্পাছ ইজ ইউজড। তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? টু ডিটাৰমাইন দ্য ডিৰেকশ্যন, দিক নিৰ্ণয়ৰ কামত। টু লিফ্ট হেভি অবজেক্ট, গধুৰ বস্তু দাঙোতে। টু মেজাৰ ৱেইট ছাবষ্টেন্স, বস্তুৰ ওজন জুখিবৰ বাবে। টু মেজাৰ দ্য স্পীড অফ ৱাইণ্ড, বতাহৰ গতি জুখিবৰ পাৰে। আনচাৰটো হ'ব এ, দিশ নিৰ্ণয়ৰ কামত। টু ডিটাৰমাইন দ্য ডিৰেকশ্যন। গতিকে ইয়াতে এ চাৰ্কুলটোত আমি চাৰ্কুল কৰিম। এতিয়া আমি অসমীয়া মিডিয়ামৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 4, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰশ্ন 1, উইলবাৰ ৰাইট এণ্ড অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? উৰাজাহাজ, ছাবমেৰিন, ৰেলগাড়ী, মটৰগাড়ী। কি আৱিষ্কাৰ কৰিছিল? উৰাজাহাজ। গতিকে ইয়াতে এতে আমি চাৰ্কুল কৰিম। 2, তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? দিশ নিৰ্ণয়ৰ কামত, গধুৰ বস্তু দাঙোতে, বস্তুৰ ওজন জুখিবৰ বাবে, বতাহৰ গতি জুখিবৰ বাবে। ইয়াতে শুদ্ধ আনচাৰটো হ'ব দিশ নিৰ্ণয়ৰ কামত। গতিকে এটা চাৰ্কুল এত আমি চাৰ্কুল এটোক সম্পূৰ্ণ কৰি ৰাউণ্ড কৰিম।